মাৰ্গাৰেটাৰ ব্ৰিটিছ আমোলাৰ ঐতিহাসিক খ্ৰীষ্টান সমাধি ক্ষেত্ৰ সংৰক্ষণৰ দাবী। মাৰ্গাৰেটা অঞ্চলৰ এক ঐতিহাসিক স্থান হৈছে ব্ৰিটিছ আমোলাৰ খ্ৰীষ্টান সমাধি ক্ষেত্ৰ, স্থানীয় লোকৰ মতে চাহিব কবৰস্থান। ব্ৰিটিছ বিষয়া কৰ্মচাৰীসকলক মৃত্যুৰ পাছত এই অঞ্চলতে সমাধিস্থ কৰা হৈছিল। ব্ৰিটিছ আমোলাৰ এই ঐতিহাসিক অঞ্চলটোক পৰ্যটন ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ দাবী স্থানীয় সচেতন মহলৰ। পৰ্যটনস্থলী ঘোষণা কৰিলে চৰকাৰে ৰাজহ সংগ্ৰহ কৰিব পৰা স্থল আছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি বৰ্তমানেও ইংলেণ্ড, ইটালী আদি দেশৰ পৰা সমাধিস্থ কৰা পৰিয়ালৰ লোক ইয়ালৈ আহে, কিন্তু সমাধি ক্ষেত্ৰটো দেখিলে অসন্তুষ্ট হয় বুলি মন্তব্য কৰিছে। সেয়েহে ঐতিহাসিক সমাধিস্থলীটো সংৰক্ষণ কৰাৰ দাবী স্থানীয় লোকৰ। মাৰ্গাৰেটা নগৰৰ মাজমজিয়াত মছজিদ প্ৰতিষ্ঠিত এই চাহাবৰ কবৰস্থান ব্ৰিটিছৰ কবৰস্থান। এই কবৰস্থানটো স্থাপিত হৈছিল 1882 চনত, যেতিয়া এয়াৰএনটি কোম্পানী ইয়াত বিদেশী চাহাবসকলে ইয়াত আহিছিলে। তেওঁলোকে যেতিয়া মৃত্যুবৰণ কৰে, ইয়াতে তেওঁলোকে দফন হৈছিলে আৰু দফন হোৱাৰ পিছত তেওঁলোকে পকা চিমেট্ৰি বনাইছিলে। বহুত দিনৰ পিছত এই ৱাল এটা আছিলে, ৱালটো ভাঙি যোৱাৰ পিছত বিক্ৰম কৈৰী ছাৰ যেতিয়া SDO আহিলে, বিক্ৰম কৈৰী ছাৰে এই বাউণ্ডেৰী ৱালটো কোল ইণ্ডিয়াৰ লগত কথা পাতি পেলাই বনালে। আমি মাৰ্গাৰেটাবাসী ৰাইজে বিচাৰিছোঁ যে এনেকুৱা এটা ঐতিহাসিক বস্তু এইটো পৰ্যটনস্থলী হিচাপে যদি চৰকাৰে ঘোষণা কৰে তেতিয়াহ'লে যথেষ্ট লাভৱান হ'ম। এতিয়াও বিদেশৰ পৰা যেনেকৈ ইংলেণ্ড আৰু ইটালীৰ পৰা এতিয়াও ইয়াত থকা মানুহৰ পুত্ৰ পুত্ৰীসকলে আহি থাকে আৰু ইয়াত আহি পেলাই ফুল মালা দি থাকে, কিন্তু দেখিলে তেওঁলোকে অলপ বেয়া পায় যে সংৰক্ষণ এনেকুৱা হোৱা নাই। গতিকে আমি লোকেল এডমিনিষ্ট্ৰেশ্যন হওক, পৌৰসভাই হওক বা অসম চৰকাৰে হওক, তেওঁলোকৰ পৰা অনুৰোধ জনাইছোঁ যে এই স্থানটো পৰ্যটনস্থলী হিচাপে দিব লাগে। ইয়াত মই জনামতে আমাৰ ওচৰতে আমাৰ কবৰস্থান আছে, মুছলিম কবৰস্থান। মুছলিম কবৰস্থানটো টোটেল মাটি হৈছে 15 বিঘা 4 কঠা 10 লোচা, দাগ নম্বৰ 698। আৰু এইখন খ্ৰীষ্টিয়ান কবৰস্থান মানে চাহাব কবৰস্থান। চাহাবৰ কবৰস্থান টোটেল মাটি দাগ নম্বৰ হৈছে 696, 1 বিঘা 1 কঠা 11 লোচা মাটি। কিন্তু বৰ্তমান 1 বিঘা 1 কঠা 11 লোচা হৈ থকা নাই, বহুতে দিহিং নদীয়ে কাটি নিলে। বৰ্তমান যিখিনি মাটি আছে সেই মাটিখিনি যদি সংৰক্ষণ কৰি দিয়া যায় তেতিয়াহ'লে এটা ঐতিহাসিক বস্তু আমাৰ ওচৰত থাকিব। মাৰ্গাৰেটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্ট, এণ্টনি ফৰাছাম।